জম্মুত দ্বিতীয় ফেডাৰেশ্যন কাপ লেক্ৰছ চেম্পিয়নশ্বিপ অপ্ৰতিৰোধ্য অসমৰ ছোৱালী লেক্ৰছ দল জম্মু উত্তৰ প্ৰদেশক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম যোৱা 5 ডিচেম্বৰৰ পৰা জম্মুত অনুষ্ঠিত হৈছে দ্বিতীয় ফেডাৰেশ্যন কাপ লেক্ৰছ চেম্পিয়নশ্বিপ 2025 লেক্ৰছ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ অধীনত জম্মু এণ্ড কাশ্মীৰ লেক্ৰছ এছ'চিয়েশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসমকে ধৰি মুঠ 28খন ৰাজ্যই এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ ছোৱালী দলটোৱে প্ৰথমবাৰলৈ ৰাজ্যক প্ৰতিনিধিত্ব কৰি লীগ পৰ্যায়ত দাঙি ধৰিছে সুন্দৰ প্ৰদৰ্শন লেক্ৰছ এছ'চিয়েশ্যন অৱ আছাম তথা নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ তত্বাৱধানত যোৱা অসমৰ ছোৱালী দলটোৱে লীগ পৰ্যায়ত জম্মুক 2-0 আৰু উত্তৰ প্ৰদেশক 2-0ত বিধ্বস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈয়ে এনে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে অসমৰ ছোৱালী দলক শুভেচ্ছা জ্ঞাপন কৰিছে লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক পাপু খানে দেওবাৰে কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত নামিব অসমৰ ছোৱালী লেক্ৰছ দল অসমৰ দলটোৱে যাতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শনেৰে এটা সুন্দৰ ফলাফল লাভ কৰিব পাৰে তাৰ বাবে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে দলটোৰ নেতৃত্বত থকা পাপু খানে আজি আমাৰ ছেকেণ্ড ফেডাৰেশ্যন কাপ যিটো জম্মু কাটৰাত অনুষ্ঠিত হৈ আছে তাতে আমাৰ আজি গাৰ্লছৰ টীমে জম্মু কাশ্মীৰক 2-0ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল পাবলৈ সক্ষম হৈছে আমাৰ লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ আৰু নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ এটা সাফল্য বুলি আমি ক'ব লাগিব কাৰণ প্ৰথমবাৰৰ বাবে আমাৰ গাৰ্লছৰ টীম অসমক প্ৰতিনিধিত্ব কৰি জম্মুত আহিছিলে আৰু সেই টীমটোৱে অসমৰ নাম ইয়াতে সমগ্ৰ ভাৰতবৰ্ষত উজ্বলাবলৈ সক্ষম হৈছে কাৰণ প্ৰথমবাৰৰ বাবে আহি কোৱাৰ্টাৰ ফাইনেল পাই অসমক গৌৰৱান্বিত কৰিছে আমাৰ গোটেইখিনি গাৰ্লছকে মই ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ তেওঁলোকে খুব কষ্ট কৰি 14খন ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে অসমত আমি কেম্প পাতি চিলেকশ্যন পাতি পেলাই আনিছিলোঁ তেওঁলোকে নিজৰ 100% এটা পাৰফৰ্মেঞ্চ দেখাইছে আমি খুব ভাল লাগিছে যে আমি প্ৰথমবাৰৰ বাবে আমাৰ অসমৰ গাৰ্লছ টীমটো ইয়াতে আহি কোৱাৰ্টাৰ ফাইনেল পাবলৈ সক্ষম হৈছে অসমবাসীৰ ওচৰতে কৃতজ্ঞ থাকিম যে অসমৰ এই ওলাই অহা যিটো অসমৰ টেলেণ্ট লেক্ৰছৰ তেওঁলোকক আশীৰ্বাদ কৰে আৰু আগন্তুক মানে নেশ্যনেলৰ ফাইনেল বা গ'ল লৈ যাবলৈ সক্ষম হওঁ ক্ৰীড়া অনুৰাগীৰ আশা জম্মুত অনুষ্ঠিত দ্বিতীয় ফেডাৰেশ্যন কাপ লেক্ৰছ চেম্পিয়নশ্বিপত খিতাপ দখল কৰক অসমৰ ছোৱালী লেক্ৰছ দলে দুৰ্দান্ত প্ৰদৰ্শনেৰে কোৱাৰ্টাৰ ফাইনেলৰ পৰা ক্ৰমে ছেমি ফাইনেল তথা ফাইনেলৰ দিশে অগ্ৰসৰ হওক অসম দল নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in